हेलो स्टूडेंट्स वेलकम टू माय एसएमएस टुडे यूट्यूब चैनल। आज मैं क्लास 8 तुम्हारे जो एसामिस किताब आसमें किताब अंकुरन इते दी आछे अष्टम भाग 1 दी आछे अष्टम श्रेणीर भावे है एटू प्रथम कविता तुम्हारे जी आछिल नियर। तो ये कविता थका सकलबार एमसीकिউ क्वेश्चन सकलबार पाठभित्तिक क्वेश्चन मैं आलोचना कर दिम। तो तुम्हारे भिडिओ सम्पूर्ण चाब এই কবিতাখনত থকা সকলোবাৰ মই অতিৰিক্ত কোশ্চেন আৰু পাঠভিত্তিক কোশ্চেন মই আলোচনা কৰি দিম। তোমালোকে ভিডিওটা সম্পূৰ্ণ কৰি চাব, ঠিক আছে? তো আহক আমি প্রথমে এইবার আলোচনা করিম। তো আহক আমি স্টার্ট করা আহা এইখিনিতে মই এটা কথা কৈছো, কোনোবা যদি চ্যানেলটো এতিয়ালৈকে সাবস্ক্রাইব কৰা নাই তেনেহ'লে সাবস্ক্রাইব কৰিব, ভিডিওটো লাইক কৰিব আৰু কমেন্ট কৰি পেলাই নাপাহৰিব। তো তোমালোকে কিতাপখনৰ পেজ নম্বৰ 2 বাহিৰ কৰি লোৱা, তাত থকা কোশ্চেনবোৰ আমি পঢ়িম, তাৰপিছত এনসাৰবিলাক আলোচনা কৰিম। তো নাম্বাৰ 1 কোশ্চেন দি আছে যে কবিতাটো শুদ্ধ আৰু স্পষ্টকৈ পঢ়া আৰু আবৃত্তি কৰা। তো তোমালোকে এইটো পঢ়িবা আৰু আবৃত্তি কৰি ল'বা। তো 2 নম্বৰ কোশ্চেন দি আছে যে উত্তৰ দিয়া। তো ক নম্বৰ কোশ্চেন দি আছে যে মুকুতা মণিটি বুলি কবিয়ে কিহক বুজাইছে। তো ইয়াতে ইয়াৰ উত্তৰ দি আছে, উত্তৰটো কৈ দিছো। ইয়াত উত্তৰ দিছো যে মুকুতা মণিটি বুলি কবিয়ে ফুলৰ পাহিত জিলিকি থকা ফটিক পানীৰে ধোৱা নিয়ৰৰ কণিকাক কৈছে, ঠিক আছে? তো খ নম্বৰ কোশ্চেনটো পঢ়ি লোৱা। খ নম্বৰ কোশ্চেন কি দি আছে কিতাপত পঢ়ি লোৱা যে নিয়ৰক কবিয়ে কাৰ কাৰ লগত তুলনা কৰিছে। ইয়াৰ উত্তৰ ইয়াতে দি আছে যে নিয়ৰক কবিয়ে নিশা নচা নাচনীৰ ছিগি ৰৈ যোৱা মুকুতা মণিৰ লগত তুলনা কৰিছে, ঠিক আছে? তো খ নম্বৰ কোশ্চেন হৈ গ'ল আমাৰ। গ নম্বৰ কোশ্চেনটো চোৱা। গ নম্বৰ কোশ্চেন দি আছে যে নিয়ৰে হিয়াত কি সাঁচি থোৱাৰ কথা কৈছে। তো ইয়াৰ উত্তৰ ইয়াতে দি আছে যে নিয়ৰে নিজম নিচাৰ নিচুক কথা হিয়াত সাঁচি থোৱাৰ কথা কৈছে, ঠিক আছে? তো ঘ নম্বৰ কোশ্চেন দেখা। ঘ নম্বৰ কোশ্চেন কি কৈছে যে ফুলনিত কি ছিগি ৰৈ গ'ল। তো ইয়াৰ উত্তৰ ইয়াতে দি আছে যে ফুলনিত নিচা নচা কোনোবা নাচনীৰ মন ছিগি ৰৈ গ'ল বুলি কবিয়ে কৈছে। তো 1 নম্বৰ কোশ্চেন কি দিছে ইয়াত, এই কোশ্চেনটো হৈছে যে কবিয়ে কি চৰি থকাৰ কথা কৈছে। ইয়াতে উত্তৰ দি আছে যে কবিয়ে সড়কত টোপনি যোৱা নিচাৰ তৰা এটি নিয়ৰ হৈ চৰি থকাৰ কথা কৈছে, ঠিক আছে? তো 3 নম্বৰ কোশ্চেন দি আছে যে কবিতাটোৰ মূল ভাৱ চমুকৈ লিখা। মই মূল ভাৱ ইয়াতে বৰ্ণনা কৰি দিছোঁ একেবাৰে সহজ ভাষাত আৰু একেবাৰে সহজ ৱৰ্ডত। মই ইয়াৰ মূল ভাৱখিনি ইয়াতে বৰ্ণনা কৰি দিছোঁ। তো আমি পঢ়ো আহা। নিয়ৰৰ কবিতাত কবি চন্দ্ৰকুমাৰ আগৰৱালাই ৰাতিপুৱা ফুলৰ পাহি আৰু গছ বনত ওলমি থকা নিয়ৰৰ কণিকাক মুকুতা মণিৰ দৰে সুন্দৰভাৱে বৰ্ণনা কৰিছে। তেওঁৰ কল্পনাত নিয়ৰ হৈছে সৰগৰ পৰা সৰি পৰা তৰা, নাচনীৰ ছিগি পৰা মণি বা সেমেকা চকুপানীৰ দৰে পুৱা হেঙুলি পোহৰত এই নিয়ৰৰ জিলিকি উঠে, কিন্তু এজাক বতাহে ফুলৰ পাহি জোকাৰি নিয়ৰবোৰ নাইকিয়া কৰি পেলায়। কবিতাটোৰ মূল ভাৱ হৈছে প্ৰকৃতিৰ সৌন্দৰ্য আৰু তাৰ ক্ষণস্থায়িত্বৰ এক মনোৰম চিত্ৰ, ঠিক আছে? 4 নম্বৰ কোশ্চেনটো পঢ়ি লোৱা কিতাপত। 4 নম্বৰ কোশ্চেন দি আছে যে শব্দ সম্ভাৰ আৰু অভিধান চাই তলৰ শব্দবোৰৰ অৰ্থ লিখা। তো প্ৰথমে আমাক ইয়াতে দি আছে যে ফটিক। তো ফটিকৰ অৰ্থ ইয়াতে মই বহুতখিনি দিছোঁ, তোমালোকে ইয়াৰ পৰা এটা লিখিলে হৈ গ'ল। ইয়াতে বগা আছে, তো তোমালোকে ইয়াৰ পৰা চকচকীয়া এটা লিখিলে হৈ যাব, বা চকচকীয়া এবিধ পাথৰ, ঠিক আছে? তাৰপিছত সবে দি আছে। সবে কি হ'ব? সবে হ'ব জেউতি চৰাই বা সৌন্দৰ্য বঢ়ায়, ঠিক আছে? তাৰপিছত হেঙুলি দি আছে। তো হেঙুলিটো হ'ব আমাৰ ইয়াত ৰঙচুৱা বা ৰঙা হালধীয়া বৰ্ণ, ঠিক আছে? নিজম দি আছে। নিজম হ'ব তোমাৰ শব্দহীন অৱস্থা, বা নিজমটো তোমালোকে শব্দহীন অৱস্থা লিখিলে হৈ যাব। তাৰপিছত নিচুক দি আছে। নিচুক হ'ব তোমালোকৰ কান্দনেৰা, ঠিক আছে? ইয়াৰ পিছত ইয়াত বিষম দি আছে। মই এইটো নিজস্বভাৱে কোশ্চেন দিছে তোমালোকক, এইটো হ'ব বেয়া বা অসৎ, ঠিক আছে? তো 5 নম্বৰ কোশ্চেনটো পঢ়ি লোৱা তোমালোকে। 5 নম্বৰ কোশ্চেন কৈছে যে প্ৰসংগ সংগতি দৰ্শাই ব্যাখ্যা কৰা, ঠিক আছে? ইয়াতে ব্যাখ্যা শাৰী কি দিছে যে নিজম আকাশৰ নিচুক কথাটি হিয়াত থৈছে সাঁচি, কোন কাহিনীৰ সপোন দেখিছে, কোনে হাঁহিছিল নাচি, ঠিক আছে? তো ইয়াৰ উত্তৰ মই ইয়াতে দিছোঁ যে দি আছে যে উক্ত পংক্তিসমূহ বা তোমালোকে লিখিব পৰা যায় যে উক্ত কবিতা শাৰী চন্দ্ৰকুমাৰ আগৰৱালাৰ নিয়ৰ কবিতাৰ অংশ। কবিয়ে ৰাতিপুৱা ফুলৰ পাহিত জিলিকি থকা নিয়ৰৰ কণিকাক দেখি তাৰ সৌন্দৰ্যত মুগ্ধ হৈছে। নিজম আকাশৰ নিচুক কথাটি হিয়াত থৈছে সাঁচিৰ মাধ্যমত কবিয়ে নিয়ৰক নিচাৰ নিস্তব্ধ আকাশৰ গোপন কথা বা আৱেগৰ সৈতে তুলনা কৰিছে। যি নিয়ৰে নিজৰ হিয়াত সাঁচি ৰাখিছে, কোন কাহিনীৰ সপোন দেখিছে, কোনে হাঁহিছিল নাচিত, কবিৰ কল্পনা প্ৰকাশ পাইছে। তেওঁ ভাবিছে নিয়ৰ হয়তো কোনো স্বৰ্গীয় নাচনীৰ হাঁহি বা নৃত্যৰ সপোনৰ অংশ, ঠিক আছে? তাৰপিছত দি আছে যে যাৰ মুকুতা মণি ছিগি পৰি ফুলৰ পাহিত জিলিকি উঠিছে। এই পংক্তিয়ে বা এই কবিতা শাৰীয়ে প্ৰকৃতিৰ সৌন্দৰ্যক কাব্যিক কল্পনাৰে উজ্জ্বল কৰিছে, ঠিক আছে? তাৰপিছত তোমালোকে 6 নম্বৰ কোশ্চেনটো চোৱা। 6 নম্বৰ কোশ্চেন দি আছে যে পাতৰ পৰা অন্তমিল থকা শব্দবোৰ লিখা। ইয়াতে প্ৰথমত দি আছে যে ধোৱা, আমি লিখিছোঁ যোৱা। তাৰপিছত সাঁচি দিম আমি, তাৰপিছত নাচি দিম, তাৰপিছত মণি দিম, কণী দিম, তাৰপিছত ভাহি দিম আৰু পাহি দিম, ঠিক আছে?
তো ইয়াৰ পিছত আমাৰ খ ভাষা অধ্যয়ন আহি গ'ল, ব্যৱহাৰিক ব্যাকৰণ দি আছে। তো 7 নম্বৰ কোশ্চেনটো তোমালোকে কিতাপত পঢ়িলা। 7 নম্বৰ কোশ্চেন দি আছে যে উল্লেখিত শব্দবোৰৰ সামাৰ্থ শব্দ লিখা। তো টোপনি সকলে জানে নিদ্ৰা হ'ব বা ঘুম হ'ব। তাৰপিছত দি আছে আমাৰ বেলি, তো বেলি ৰবি বা সূৰ্য হ'ব। তাৰপিছত দি আছে পানী, পানী জল নীৰ হ'ব। তাৰপিছত ফুল দি আছে, ফুল হ'ব পুষ্প কুসুম। তাৰপিছত নিশা দি আছে, নিশা হ'ব ৰাতি নিশি হ'ব। ইয়াৰ পিছত সপন দি আছে, সপন কল্পনা বা স্বপ্ন হ'ব। তাৰপিছত আকাশ দি আছে, আকাশ হ'ব মহাশূন্য বা গগন। তাৰপিছত চকু দি আছে, নয়ন বা আখি। ইয়াৰ পিছত 8 নম্বৰ কোশ্চেন পঢ়িম আমি। 8 নম্বৰ কোশ্চেন দি আছে যে বিপৰীত শব্দ, বিপৰীত অৰ্থ বুজা শব্দ লিখা। তো ইয়াতে চিগা দি আছে, আমি নিচিগা দিম। তাৰপিছত সড়ক দি আছে, পৃথিৱী হ'ব। তাৰপিছত পুৱা দি আছে, সন্ধিয়া হ'ব। দিন দি আছে, ৰাতি হ'ব। নিজম দি আছে, তাৰপিছত নিজম দি আছে, নিজম মানে একেবাৰে চুপচাপ থকা। তো ইয়াতে মই দিছোঁ যে হুলস্থুলীয়া। তাৰপিছত হাঁহি দি আছে, আমি কান্দন দিম। তাৰপিছত 9 নম্বৰ কোশ্চেনটো তোমালোকে পঢ়ি ল'বা যে বাক্য ৰচনা কৈছে, মুকুতা বাক্য ৰচনা কৰিব কৈছে। মই ইয়াত বাক্য ৰচনা লিখি দিছোঁ যে ৰাতিপুৱা নিয়ৰৰ কণাবোৰৰ মুকুতাৰ দৰে জিলিকি উঠে, ঠিক আছে। তাৰপিছত পাহি দি আছে, ইয়াতে আমাৰ বাক্য ৰচনা হ'ব যে ফুলৰ পাহিবোৰত নিয়ৰ ওলমি থকাটা ধুনীয়া লাগে, ঠিক আছে। শোভে দি আছে, নিয়ৰৰ কণাই ফুলৰ শোভা বঢ়ায়। তাৰপিছত নিচুক দি আছে, নিজম নিচাৰ নিচুক কথা নিয়ৰে সাঁচি ৰাখিছে। তাৰপিছত ফুলজুপি দি আছে যে ফুলজুপিত নিয়ৰৰ কথা দেখি মন আনন্দিত হয়। তাৰপিছত ফটিক দি আছে যে ফটিকৰ দৰে স্বচ্ছ নিয়ৰ ফুলৰ পাহিত জিলিকি থাকে। ইয়াৰ পিছত 10 নম্বৰ কোশ্চেনটো তোমাৰ পঢ়ি ল'বা যে 10 নম্বৰ কোশ্চেন কি দি আছে ইয়াত যে ক নম্বৰ দি আছে 10 নম্বৰ ক নিয়ৰৰ কবিতাটোত থকা তৎসম আৰু তদ্ভৱ শব্দবোৰ বাছি উলিয়াই লিখা, ঠিক আছে। তুমি কেইটামান শব্দ বাছি উলিয়াইছে, ইয়াৰ উত্তৰ ইয়াতে দি আছে যে তৎসম শব্দ হৈছে আকাশ বায়ু, আৰু তদ্ভৱ শব্দ দি আছে মুকুতা, ফটিক, নিশা, সড়ক, স্বপন, শোভা, নাচি, পাহি দি আছে। তাৰপিছত খ নম্বৰটো দিছে যে তুমি জনা তৎসম আৰু তদ্ভৱ শব্দবোৰ এখন তালিকা প্ৰস্তুত কৰা। তো তৎসম শব্দ ইয়াতে দি আছে যে আকাশ, চন্দ্ৰ, সূৰ্য, নদী, জীৱন, ফল, লতা। আৰু তদ্ভৱ শব্দ ইয়াতে দি আছে যে হাত, কাণ, দাঁত, আজি, সাপ, গাত, চকু, ঠিক আছে। তো 11 নম্বৰ কোশ্চেনটো পঢ়ি লোৱা যে 11 নম্বৰ কোশ্চেন কি কৈছে যে দৈনন্দিন জীৱনত বিভিন্ন ক্ষেত্ৰত তুমি ব্যৱহাৰ কৰা ইংৰাজী শব্দবোৰ ভাগে ভাগে লিখা। তো শিক্ষা সম্বন্ধীয় দিছে ইয়াতে। তো শিক্ষা সম্বন্ধীয় আমাৰ হ'ব স্কেল হ'ব, পেঞ্চিল হ'ব, পেন হ'ব, ৰবৰ হ'ব, ব্লেকবোৰ্ড হ'ব, চক হ'ব ইত্যাদি। তো আমাৰ খেল সম্বন্ধীয় দিছে ক্ৰিকেট হ'ব, ফুটবল হ'ব, ভলীবল হ'ব, বেডমিণ্টন হ'ব। তাৰপিছত যান বাহন সম্বন্ধীয় দিছে। তো যান বাহন সম্বন্ধী প্ৰথমে আমি বাইক দিম, তাৰপিছত স্কুটাৰ দিম, তাৰপিছত বাছ দিম, ৰিক্সা দিম, ট্ৰেইন দিম, ঠিক আছে। তাৰপিছত পোচাক সম্বন্ধীয় দিছে। পোচাক সম্বন্ধী প্ৰথমে আমি শাৰ্ট দিম, পেণ্ট দিম, ফ্ৰক দিম, জোতা দিম। ইয়াৰ পিছত আমাক আচবাব সম্বন্ধী দিছে, টেবুল হ'ব, চেয়াৰ হ'ব, তাৰপিছত ফেন দি আছে আৰু ফ্ৰিজ দিছে। তাৰপিছত আমাক বাচন বৰ্তন সম্বন্ধীয় দিছে, ইয়াত হ'ব আমাৰ কাপ, প্লেট আৰু ছাচপেন। তাৰপিছত আমি 12 নম্বৰ কোশ্চেন দেখিম। ইয়াত কৈছে যে এটা শব্দক প্ৰকাশ কৰা। প্ৰথমটো কোশ্চেন কৈছে ক নম্বৰ কোশ্চেন, যি আনৰ উন্নতি দেখিব নোৱাৰে তাক কি কয়। তো ইয়াৰ উত্তৰ দি আছে যে পৰচিৰিকাত বা পৰচিৰিকাতৰ। তাৰপিছত খ নম্বৰ কোশ্চেন হৈছে একে মাকৰ সন্ধান, এইটো হ'ব সহদৰ। তাৰপিছত গ নম্বৰ দি আছে যে যাৰ বাড়ী ঘৰ নাই তাক, এইটো হ'ব আমাৰ অঘৰী। আদিম যুগত সাধাৰণতে অঘৰী মানুহ আছিল যাৰ ঘৰ বাৰী নাছিল, ঠিক আছে। তো ঘ নম্বৰ কোশ্চেন দি আছে যে যিসকলে ভাল বেয়া বিচাৰ কৰিব নোৱাৰে তেওঁলোকক অবিবেচক বুলি কোৱা হয়। তাৰপিছত 19 নম্বৰ কোশ্চেন দি আছে যে যি আগতে হোৱা নাই এইটো হ'ব অদ্ভুতপূৰ্ব, ঠিক আছে। তো 13 নম্বৰ কোশ্চেনটো তোমালোকে ভালদৰে পঢ়ি লোৱা। ইয়াতে কৈছে যে কিতাপত যে নিয়ৰ কবিতাটোত পোৱা তৰা, আকাশ, পানী, কথা, হিয়া, সপন, চকু আদি শব্দ যুক্ত হৈ গঠিত খণ্ডবাক্যবোৰেৰে বাক্য ৰচনা কৰা। তো ইয়াতে দি আছে তৰা নৰা চেঙি দি আছে। ইফালে দি আছে যে ৰাইট ছাইডত বৰকৈ বেগাই ইমান বেগাই যে উজুটিত বন আদি ছিঙি দিয়া বা ছিঙি যায়। তো ইয়াতে মই দিছোঁ ইয়াত বাক্য ৰচনা কৰিব কৈছে যে বাঘৰ দৰে শব্দ শুনি যি তৰা নৰা দৌৰি পলাল। ইয়াৰ পিছত আকাশত চাং পতা দি আছে। ইয়াৰ অৰ্থ হৈছে কি অস্বাভাৱিক কল্পনা বা অলিক কল্পনা। তো ইয়াৰ বাক্য ৰচনা হৈছে অসম্ভৱ কামৰ বাবে আকাশত চাং পতাৰ প্ৰয়োজন নাই, ঠিক আছে। তাৰপিছত দিয়া আছে যে পানীৰ তলৰ কাঁইট, এইটো আমাৰ অজাত বিপদ বা অজাত শত্ৰু, ঠিক আছে। তো ইয়াৰ উত্তৰ ইয়াতে দি আছে বাক্য ৰচনাটো জীৱনত পানীৰ তলৰ কাঁইটৰ দৰে বহু বিপদ লুকাই থাকে, ঠিক আছে। তাৰপিছত কটা চহকী দি আছে, এইটো হ'ব আমাৰ বেছি কথা কোৱা। তো ইয়াতে মই বাক্য ৰচনা দিছোঁ যে কথা চহকী মানুহৰ লগত গোপন কথা ক'ব নালাগে, ঠিক আছে। তাৰপিছত দি আছে হিয়াৰ আমঠি, ইয়াৰ অৰ্থ হৈছে আমাৰ অতি মৰমৰ, মোৰ ভাইটি মোৰ হিয়াৰ আমঠি, ঠিক আছে। তাৰপিছত দি আছে অলিক সপন, এইটো হ'ব আমাৰ অলিক সপন হ'ব আমাৰ মিছা কল্পনা বা অমূল্য কল্পনা। তো ইয়াৰ বাক্য ৰচনা হৈছে যে অলিক সপন দেখাতকৈ বাস্তৱ কাম কৰা ভাল। তাৰপিছত চকু চৰহা দি আছে, চকু চৰহা হৈছে আনৰ ভাল নেদেখা লোক। তো ইয়াৰ আমি বাক্য ৰচনা কৰিম। ইয়াৰ উত্তৰ হৈছে যে চকু চৰহা লোকে সদায় আনৰ সমালোচনা কৰে, ঠিক আছে। তাৰপিছত 14 নম্বৰ কোশ্চেন দি আছে যে খালী ঠাই পূৰ কৰা। খালী ঠাইত আমাৰ দিয়া আছে
ভাগি দিয়ে আছে, ভাঙি দিয়ে আছে, ছিগি দিয়ে আছে, ছিঙি দিয়ে আছে, এইবোৰ বহুৱাব গৈছে। তো প্ৰথমটো ক নম্বৰ কুৱেশ্যন দি আছে যে, তো ক নম্বৰ কুৱেশ্যন আছে যে মেৰামতি নকৰাৰ বাবে জহি গহি ঘট্ট ডেশ গ'ল, ইয়াতে হ'ব আমাৰ ভাগি গ'ল। তাৰপিছত খ নম্বৰ দি আছে যে ধুমুহাই ঘট্ট ডেশ পেলালে, ধুমুহাই ঘট্ট ভাঙি পেলালে। তাৰপিছত গ নম্বৰ দি আছে পুৰণা হোৱাৰ বাবে ৰছীডাল ছিঙি গ'ল, ঠিক আছে, বা ছিঙি থাকিল। তাৰপিছত ঘ নম্বৰ কুৱেশ্যন দি আছে যে জোৰকৈ টনা আজৰা কৰাৰ বাবে ৰছীডাল ছিঙি গ'ল, ঠিক আছে। তাৰপিছত উ নম্বৰ কুৱেশ্যন দি আছে যে এবছৰ নহওঁতেই মাথাউৰিটো কি হ'ল, ছিঙি গ'ল। তাৰপিছত 6 নম্বৰ কুৱেশ্যন দি আছে যে বানপানীয়ে মাথাউৰিটো ডেশ পেলালে, তো আমাৰ ডেশত হ'ব ছিঙি পেলালে। তো 15 নম্বৰ কুৱেশ্যন দি আছে যে দলত বহি নিজৰ নিজৰ অভিজ্ঞতাৰ কথা কোৱা আৰু লগৰীয়াৰ অভিজ্ঞতাৰ কথা শুনা। তো ক নম্বৰ কুৱেশ্যন দি আছে পুৱা খালী ভৰিৰে নিয়ৰযুক্ত দুবুৰি গছকি পোৱা অনুভূতি। তো ইয়াৰ উত্তৰ ইয়াতে দি আছে, মই উত্তৰটো পঢ়ি শুনাই দিছোঁ। ৰাতিপুৱা খালী ভৰিৰে নিয়ৰযুক্ত দুৰ্বি গছকিলে ভৰিত ঠাণ্ডা আৰু সুৰসুৰীয়া অনুভৱ হয়। তাৰপিছত গোটেই শৰীৰত শিহৰণ জাগে আৰু মনটো সতেজ হৈ পৰে। তাৰপিছত খ নম্বৰ কুৱেশ্যনটো পঢ়া তোমালোকে, কি কৈছে খ নম্বৰ কুৱেশ্যন যে পদুম, কচু বা অন্যান্য গছৰ পাতত তিৰবিৰাই থকা নিয়ৰৰ টোপাল দেখি মনত জাগি উঠা অনুভৱ। তো ইয়াৰ উত্তৰটো মই পঢ়ি শুনাই দিম। কৈছে ইয়াৰ উত্তৰ দি আছে যে পদুম কচুৰ পাতত নিয়ৰৰ টোপাল তিৰবিৰাই থকা দেখিলে মুকুতাৰ দৰে সুন্দৰ লাগে। প্ৰকৃতিৰ এই সৌন্দৰ্যই মনত আনন্দ আৰু শান্তিৰ ভাৱ যোগায়। ইয়াৰ পিছত গ নম্বৰ কুৱেশ্যনটো দিছে যে গছৰ পাতৰ পৰা টপটপে নিয়ৰ সৰা দেখি কৰা কল্পনা। ইয়াৰ উত্তৰ ইয়াতে দি আছে যে গছৰ পাতৰ পৰা নিয়ৰ টপটপে সৰা দেখিলে মনে মনে ভাবো যেন সড়কৰ তৰাপৰ সৰি পৰিছে বা কোনোবা নাচনীৰ গলৰ মণি ছিগি পৰিছে। তো 16 নম্বৰ কুৱেশ্যন দি আছে ইয়াত আহ জানাটো ইয়াৰ মাজতে দি আছে 15 নম্বৰ আৰু 16 নম্বৰ কুৱেশ্যনৰ মাজত দি আছে, এইটো তোমালোকে পঢ়ি ল'বা কিতাপত। তো 16 নম্বৰ কুৱেশ্যন আমি আলোচনা কৰিম। সাতৰ ভাঙা দি আছে যে ক নম্বৰ কুৱেশ্যন যে কৈছে যে মৌমাখি নহয় কিন্তু কৰে গুণগুণ, বামুণ নহয় কিন্তু কান্দত লগুণ। ইয়াৰ উত্তৰ হৈছে যঁতৰ। তাৰপিছত খ নম্বৰ কুৱেশ্যনটো পঢ়া ৰজাৰ ঘৰৰ হাতী ধান খাই পাচিয়ে পাচি। তো ইয়াৰ উত্তৰ হৈছে আমাৰ কি ঢেঁকী। তাৰপিছত গ নম্বৰ কুৱেশ্যন দি আছে যে ৰজাৰ কাপোৰ তিয়াব পাৰি শুকাব নোৱাৰি। ইয়াৰ উত্তৰ হৈছে আমাৰ জিভা, ঠিক আছে। তো আমাৰ পাঠভিত্তিক কুৱেশ্যনবোৰ আলোচনা হৈ গ'ল। এতিয়া মই তোমালোকৰ বাবে কেইটামান অতিৰিক্ত কুৱেশ্যন কিতাপত আলোচনা কৰিম। তো আহক আমি ষ্টাৰ্ট কৰোঁ। ফাইনেলি আমাৰ পাঠভিত্তিক কুৱেশ্যনবোৰ আলোচনা হৈ গ'ল। এতিয়া মই কেইটা তোমালোকক অতিৰিক্ত কুৱেশ্যন দাগ দি দিম। তো তোমালোকে এইখিনি পঢ়ি ল'বা ভালদৰে। ইয়াৰ পিছত তোমালোকে কবিতাখিনি আবৃত্তি কৰিবা আৰু কবিতাখনৰ লেখক দি আছে আমাৰ ইয়াত কবি দি আছে চন্দ্ৰকুমাৰ আগৰৱালা। এইটো মনত ৰাখিবা যে নিয়ৰ কবিতাটোৰ লেখক কোন বা কবি কোন, এইটো উত্তৰ হ'ব আমাৰ চন্দ্ৰকুমাৰ আগৰৱালা। এইফালে আমি কেইটামান কুৱেশ্যন দেখিম। কবিৰ পৰিচয় দি আছে ইয়াত চন্দ্ৰকুমাৰ আগৰৱালা। এইখিনি তোমালোকে বা ইয়াৰ পৰা তোমালোকৰ অতিৰিক্ত কুৱেশ্যন কেইটা আহিব পাৰে। তো ইয়াতে চন্দ্ৰকুমাৰ আগৰৱালা দি আছে, চন দি আছে 1866 চনৰ পৰা 1938 চনলৈ। তাৰ মানে কি কৈছে 1866 চনত ইয়াতে চন্দ্ৰকুমাৰ আগৰৱালা জন্ম হৈছে আৰু 1938 চনত চন্দ্ৰকুমাৰ আগৰৱালাৰ মৃত্যু হৈছে, ঠিক আছে। তো আমি এতিয়া এইটো পঢ়িম। অসমীয়া সাহিত্যলৈ ৰোমান্টিক সাহিত্যৰ ধন ববাই অনা কবিসকলৰ ভিতৰত চন্দ্ৰকুমাৰ আগৰৱালা অন্যতম। তাৰপিছত দিয়া আছে তেখেতৰ শ্ৰেষ্ঠ কবিতা পুথি হ'ল প্ৰতিমা। এইটো কুৱেশ্যন আহিব পাৰে যে চন্দ্ৰকুমাৰ আগৰৱালাৰ শ্ৰেষ্ঠ কবিতা পুথিখনৰ নাম কি, মষ্ট ইম্পৰ্টেণ্ট কুৱেশ্যন। ইয়াৰ উত্তৰ হ'ব আমাৰ প্ৰতিমা, ঠিক আছে। কুৱেশ্যন কি হ'ব ইয়াত যে চন্দ্ৰকুমাৰ আগৰৱালাৰ শ্ৰেষ্ঠ কবি পুথিখনৰ নাম কি বা কবিতা পুথিখনৰ নাম কি। তাৰপিছত আমি পঢ়িম যে সেইবাবে তেখেতক প্ৰতিমাৰ খনিকৰ বুলি কোৱা হয়। আৰু এটা ইয়াত কুৱেশ্যন হ'ব পাৰে যে চন্দ্ৰকুমাৰ আগৰৱালাক কি বুলি জনা যায়, প্ৰতিমাৰ খনিকৰ বুলি জনা যায়। আৰু কিয় জনা যায় যে তেখেতৰ শ্ৰেষ্ঠ কবিতা পুথিৰ নাম প্ৰতিমা, সেইবাবে তেখেতক প্ৰতিমাৰ খনিকৰ বুলি জনা যায়। তাৰপিছত দি আছে যে তেখেতৰ কবিতা পুথিসমূহ হ'ল প্ৰতিমা দি আছে, বিনবৰাক দি আছে আৰু চন্দ্ৰামিত, ঠিক আছে। তাৰপিছত ইয়াতে দি আছে যে তেখেত জোনাকী কাকতৰ প্ৰথম সম্পাদক আছিল। এইটো কুৱেশ্যন আহিব পাৰে যে জোনাকী কাকতৰ প্ৰথম সম্পাদক কোন আছিল। এইটো ইয়াৰ উত্তৰ হ'ব আমাৰ চন্দ্ৰকুমাৰ আগৰৱালা, ঠিক আছে। তাৰপিছত 1938 চনত তেখেতৰ দেৱসান ঘটে। তেখেতৰ মৃত্যু ইয়াত ডেটটো দি আছে, তাৰিখটো দি আছে যে 1938 চনত তেখেতৰ মৃত্যু হৈছিল বা দেৱসান ঘটে। তাৰপিছত লক্ষ্মীনাথ বেজবৰুৱা, চন্দ্ৰকুমাৰ আগৰৱালা আৰু হেমচন্দ্ৰ গোস্বামী এই তিনিজনক সেই সময়ত অসমীয়া সাহিত্য চৰ্যাসকলে জোনাকী ত্ৰিমূৰ্তি বুলি কোৱা হয়। ইয়াত অন্য এটা কুৱেশ্যন হ'ব পাৰে যে জোনাকী ত্ৰিমূৰ্তিত থকা ব্যক্তি কেইজনৰ নাম লিখা হয়। চন্দ্ৰকুমাৰ আগৰৱালা যে আছে, লক্ষ্মীনাথ বেজবৰুৱা, চন্দ্ৰকুমাৰ আগৰৱালা আৰু হেমচন্দ্ৰ গোস্বামী, ঠিক আছে। মই আৰু এটা তোমালোকক ইম্পৰ্টেণ্ট দি আছোঁ ইয়াতে দিছে জানো আহা, পেজ নম্বৰ দি আছে তোমালোকৰ 4। তো 4 পেজটো তোমালোকে বাহিৰ কৰি এই জানো আহাটো ভালদৰে পঢ়ি ল'বা। ইয়াৰ পৰা কুৱেশ্যন হ'ব পাৰে তোমালোকৰ সংস্কৃত শব্দ দি আছে আৰু অসমীয়া তৎসম শব্দ এইবাৰ এক্সামত আহিব পাৰে, ঠিক আছে। তো তোমালোকে জানো আহাটো ভালদৰে পঢ়িবা। এইফালে আৰু এটা দি আছে টপিক।
মিশ্ৰ শব্দ কাক বোলে ইয়াৰ পৰা এইটো কোৱেশ্চন আহিব পাৰে যে মিশ্ৰ শব্দ কাক বোলে ইয়াতে দিছে যে কিছুমান ইংৰাজী শব্দৰ লগত অসমীয়া শব্দ যোগ হয় আৰু কেতিয়াবা ইংৰাজী শব্দৰ লগত অসমীয়া প্ৰত্যয় যোগ কৰিও নতুন শব্দ গঠন কৰা হয় এনেবোৰ শব্দক মিশ্ৰ শব্দ বোলা এইটো কোৱেশ্চন আহিব পাৰে কেইটামান মিশ্ৰ শব্দ উদাহৰণ ইয়াতে দি আছে এক্সাম্পল দি আছে ঠিক আছে তদ্ভৱ শব্দ ইয়াতে দি আছে আৰু তৎসম শব্দ ইয়াতে দি আছে এইবোৰ ভালদৰে তোমালোকে চাই ল'বা তো আজি ভিডিঅ' আমাৰ এইখিনি যদি ভিডিঅ'টো ভাল লাগে তেনেহ'লে ভিডিঅ'টো এটা লাইক কৰিব আৰু কমেণ্ট কৰিবলৈ নাপাহৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিব